নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আকৌ আন এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ ৰাজনীতি বিজ্ঞানৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পাঠ্যপুথিৰ ভাৰতীয় সংবিধান কিতাপৰ দ্বিতীয় অধ্যায়টোৰ নাম হ'ল ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ আৰু এই অধ্যায়টোৰ এটা টপিক লৈছোঁ টপিকটোৰ নাম হ'ল Characteristics of the Fundamental Rights অৰ্থাৎ মৌলিক অধিকাৰসমূহৰ বৈশিষ্ট্য মৌলিক অধিকাৰসমূহৰ বৈশিষ্ট্য আলোচনা কৰিবলৈ যাওঁতে তাৰ আগতে মৌলিক অধিকাৰ সম্পৰ্কে অলপ আলোচনা কৰিম জনসাধাৰণৰ প্ৰতিভা বিকাশ আৰু ব্যক্তিত্ব প্ৰকাশৰ কাৰণে কিছুমান সুযোগ সুবিধাৰ প্ৰয়োজন ৰাজনীতি বিজ্ঞানত এনে সুযোগ সুবিধাকে অধিকাৰ আখ্যা দিয়া হয় ভাৰতবৰ্ষৰ সংবিধানত বিধিবদ্ধ অধিকাৰসমূহক মৌলিক বোলা হয় যিবোৰ অধিকাৰ মানুহৰ আচল প্ৰয়োজনত লাগে লিখিত সংবিধানত বিধিবদ্ধ থাকে আৰু সংবিধানৰ দ্বাৰা সংৰক্ষিত হয় সেইবোৰক মৌলিক অধিকাৰ বোলা হয় ভাৰতীয় সংবিধানত নাগৰিকৰ মৌলিক অধিকাৰ সম্পৰ্কে যিদৰে বহলভাৱে আলোচনা কৰা হৈছে পৃথিৱীৰ আন কোনো সংবিধানত মৌলিক অধিকাৰৰ এনেদৰে আলোচনা হোৱা নাই ভাৰতৰ সংবিধানৰ দ্বাৰা স্বীকৃত আৰু ঘোষিত মৌলিক অধিকাৰসমূহৰ কিছুমান বৈশিষ্ট্য আছে সেইবোৰ তলত আলোচনা কৰা হ'ল মৌলিক অধিকাৰৰ এক অন্যতম বৈশিষ্ট্য হ'ল মৌলিক অধিকাৰ চৰম নহয় কিছুমান সীমাবদ্ধতাৰ মাজতহে এই অধিকাৰসমূহ ভোগ কৰিব পাৰি ভাৰতীয় নাগৰিকসকলে কিছুমান চৰ্ত সাপেক্ষে এই অধিকাৰসমূহক ভোগ কৰিব পাৰে নাগৰিকৰ প্ৰত্যেকটো অধিকাৰৰ ওপৰত কিছুমান বাধা নিষেধ আৰোপ কৰা হৈছে যাতে কোনেও এই অধিকাৰসমূহৰ অপব্যৱহাৰ কৰিব নোৱাৰে এজনে অধিকাৰ ভোগ কৰাৰ সময়ত আন এজনৰ অধিকাৰ যাতে খৰ্ব নহয় তাৰ প্ৰতি লক্ষ্য ৰখা উচিত মৌলিক অধিকাৰৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য হ'ল বাদযোগ্য ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহ বাদযোগ্য অৰ্থাৎ এই অধিকাৰসমূহ আদালতৰ দ্বাৰা বলবৎ কৰিব পাৰি কোনো ব্যক্তি সংস্থা নাইবা চৰকাৰে এই অধিকাৰসমূহৰ ওপৰত হস্তক্ষেপ কৰিলে এই হস্তক্ষেপৰ বিৰুদ্ধে আদালতৰ সহায় ল'ব পাৰি সংবিধানত ৩২ আৰু ২২৬ নং অনুচ্ছেদ মতে মৌলিক অধিকাৰ ৰক্ষাৰ কাৰণে ক্ৰমান্বয়ে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিব পাৰি মৌলিক অধিকাৰৰ আন এক বৈশিষ্ট্য হ'ল যে মৌলিক অধিকাৰসমূহ সংশোধন কৰিব পাৰি ভাৰতীয় সংসদে সংবিধানৰ 368 নং অনুচ্ছেদ অনুসৰি মৌলিক অধিকাৰসমূহ সংশোধন কৰিব পাৰে ২৪তম সংবিধান সংশোধনী আইনে সংসদক এই ক্ষমতা প্ৰদান কৰিছে মৌলিক অধিকাৰসমূহ নকাৰাত্মক আৰু সকাৰাত্মক মৌলিক অধিকাৰৰ আন এক বৈশিষ্ট্য ভাৰতীয় সংবিধানত বিধিবদ্ধ সৰহভাগ মৌলিক অধিকাৰ নকাৰাত্মক ৰাষ্ট্ৰীয় হস্তক্ষেপৰ ওপৰত বাধা নিষেধ আৰোপ কৰি এই অধিকাৰসমূহ প্ৰতিষ্ঠা কৰা হৈছে সমতাৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ আদি নকাৰাত্মকভাৱে প্ৰকাশ কৰা হৈছে সেইদৰে সংবিধানত কিছুমান সকাৰাত্মক অধিকাৰো আছে ধৰ্মীয় অধিকাৰ আৰু শোষণৰ বিৰুদ্ধে অধিকাৰক সকাৰাত্মকভাৱে প্ৰকাশ কৰা হৈছে অৰ্থনৈতিক অধিকাৰ নাই ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰা মৌলিক অধিকাৰসমূহ পৌৰ আৰু ৰাজনৈতিক অধিকাৰ ইয়াত জনসাধাৰণৰ কোনো অৰ্থনৈতিক অধিকাৰে ঠাই পোৱা নাই ভাৰতবৰ্ষৰ সংবিধানে অকল ৰাজনৈতিক অধিকাৰৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছে মৌলিক অধিকাৰৰ আন এক বৈশিষ্ট্য হ'ল সাধাৰণ অৱস্থাত মৌলিক অধিকাৰৰ সংকোচন মৌলিক অধিকাৰসমূহৰ ওপৰত বাধা নিষেধ আৰোপৰ ব্যৱস্থা কৰা হৈছে স্বাধীনতাৰ অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত চৰকাৰে যুক্তিসংগত বাধা নিষেধ আৰোপ কৰিব পাৰে তাৰোপৰি নিৰোধক আইনৰ জৰিয়তে কোনো ব্যক্তিক নিৰ্দিষ্ট সময়ৰ বাবে আটক কৰিব পাৰে আটক কৰিব পৰাৰ ব্যৱস্থাও আছে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো পুৰুষ মহিলাক নিয়োগৰ ক্ষেত্ৰত
সমান সুবিধাৰ আশ্বাস দিয়া আছে। যদিও পিছপৰা সম্প্ৰদায় আদিৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। জৰুৰী অৱস্থাত বলবৎযোগ্য নহয়। মৌলিক অধিকাৰৰ আন এক বৈশিষ্ট্য হ'ল যে জৰুৰী অৱস্থাত বলবৎযোগ্য নহয়। সাধাৰণ অৱস্থাত আদালতে মৌলিক অধিকাৰসমূহক বলবৎ কৰিব পাৰে। দেশত জৰুৰী অৱস্থা ঘোষিত হ'লে ৰাষ্ট্ৰপতিয়ে আদেশ জাৰি কৰি মৌলিক অধিকাৰ বলবৎ কৰিবৰ কাৰণে আদালতৰ ওচৰত আবেদন কৰাৰ অধিকাৰ বাতিল কৰিব পাৰে। জৰুৰী অৱস্থা বাহাল থকা সময়ছোৱাত 19 নং অনুচ্ছেদত থকা স্বাধীনতাৰ অধিকাৰ বাতিল হৈ যায়। জৰুৰী অৱস্থা ঘোষণা কৰি ৰাষ্ট্ৰপতিয়ে ন্যায়ালয়ৰ অধিকাৰ ৰক্ষাৰ ক্ষমতা তুলি ল'ব পাৰে। ইয়াৰ ফলত নাগৰিকে মৌলিক অধিকাৰ ৰক্ষাৰ বাবে ন্যায়ালয়ৰ ওচৰ চাপিলে ন্যায়ালয়ে নাগৰিকক সহায় কৰিব নোৱাৰে। সকলোৰে বাবে সকলো অধিকাৰ নহয়। মৌলিক অধিকাৰৰ আন এক বৈশিষ্ট্য হ'ল যে সকলোৰে বাবে সকলো অধিকাৰ নহয়। ভাৰতবৰ্ষৰ সংবিধানত লিপিবদ্ধ কৰা মৌলিক অধিকাৰসমূহ ভোগ কৰাৰ ক্ষেত্ৰত নাগৰিক আৰু অন্যান্য লোকসকলৰ মাজত পাৰ্থক্য ৰখা হৈছে। কিছুমান অধিকাৰ ভাৰতত বসবাস কৰা ভাৰতীয় নাগৰিক আৰু বিদেশীসকলেও ভোগ কৰিব পাৰে, কিন্তু কিছুমান অধিকাৰ বিদেশীক ভোগ কৰিবলৈ দিয়া নহয়। বিদেশীসকলক বিশেষকৈ ৰাজনৈতিক অধিকাৰ ভোগ কৰিবলৈ দিয়া নহয়। অন্যান্য প্ৰায়বোৰ অধিকাৰ বিদেশীসকলক ভোগ কৰিবলৈ দিয়া হয়, কিন্তু চৰকাৰে এইবোৰৰ ওপৰত কিছুমান চৰ্ত আৰোপ কৰিব পাৰে। মৌলিক অধিকাৰে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ ক্ষমতা সীমিত কৰিছে। যে ভাৰতবৰ্ষৰ সংবিধানত উল্লেখ কৰা মৌলিক অধিকাৰসমূহে এই দেশৰ কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ ক্ষমতা সীমিত কৰিছে। ইয়াৰ ফলস্বৰূপে কাৰ্যপালিকা আৰু বিধানমণ্ডলে নাগৰিকৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰে আৰু এই দুয়ো অনুষ্ঠান স্বেচ্ছাচাৰী হ'ব নোৱাৰে। নাগৰিকৰ অধিকাৰ ৰক্ষা আৰু গণতন্ত্ৰৰ ভেটি সুদৃঢ় কৰিবৰ বাবে সংবিধানে এই ব্যৱস্থা গ্ৰহণ কৰিছে। কাৰ্যপালিকা বা বিধানমণ্ডলৰ মৌলিক অধিকাৰ বিৰোধী কাৰ্যক উচ্চতম ন্যায়ালয়ে বেআইনী বা অসাংবিধানিক বুলি ঘোষণা কৰিব পাৰে। মৌলিক অধিকাৰৰ আন এক বৈশিষ্ট্য হ'ল কিছুমান মানুহ আৰু কিছুমান অঞ্চলৰ বাবে মৌলিক অধিকাৰ সীমিত। চৰকাৰে সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত কিছুমান লোকৰ বাবে বাধা নিষেধ আৰোপ কৰিব পাৰে। যেনে সৈন্যবাহিনী আৰু আৰক্ষী বিভাগৰ লোকে সাধাৰণ অধিকাৰৰ দৰে সকলো মৌলিক অধিকাৰ ভোগ কৰিব নোৱাৰে। তেওঁলোকে কিছুমান নীতি নিয়মৰ মাজতহে এই অধিকাৰসমূহ ভোগ কৰিব পাৰে।